নমস্কাৰ। আজি এটা বহুত ডাঙৰ ঘটনা হৈ গ'ল বুজিছে। মনটো খুব বেয়া। মনটো বেয়া মানে কি ক'ম, যোৱাকালি মই গাড়ীখন যে চলাই থাকোঁ, এই গাড়ীখনৰ আপোনাৰ জিপাত চাবি আছিলে। চাবিপাত আপোনাৰ মানে এই চাবিপাত ডুপ্লিকেট চাবি। ইয়াৰ যিটো অৰিজিনেল মানে কি, ইয়াৰ যিটো প্ৰথম চাবি আছিলে, চাবিটো আপোনাৰ কালি মই আহি বাইদেউক থলোঁ। তাৰপিছত চাবিটো লৈ মই জাষ্ট ওলাই গৈছিলোঁ, বাটৰ ফালে ওলাই গৈ বৰষুণ পৰি আছিলে। পকেটৰ পৰা অচানক চাবিটো ওলাই ক'ৰবাত পৰি গ'ল। মহা বিপদত পৰিলোঁ। তাৰপিছতে বহুত সময় চিন্তা কৰিলোঁ, বহুত জেগা য'ত গৈছিলোঁ সেই জেগা একদম তন্নকৈ গোটেই জেগা চালোঁ। ক'তো মানে আপোনাৰ চাবিটো নাই কি নাপালোঁৱেই। এতিয়ালৈকে চাবিটো ক'তোৱেই বিচাৰি নাপালোঁ। তাৰপিছতে বহুত মনটো বেয়া লাগিল। তাৰপিছতে কালিয়ে ডিলাৰলৈ গ'লোঁ। গৈ পেলাই ডিলাৰত গৈ খবৰ কৰিলোঁগৈ যে চাবিটো চাবিটো হেৰাই গ'ল, এইটো কাৰণে আমি এতিয়া কি কৰিম, বা চাবি এটা লাগিব। তেওঁ ক'লে বোলে আপোনালোকৰ এপ্ৰক্সিমেট 7-8 হাজাৰমান টকা এটা খৰচা হ'ব। চাবিটো যদি লয় তেতিয়াহ'লে আপোনালোকে এই পইচাটো দিব লাগিব আৰু চাবিটো পাব। কিন্তু আপোনালোকৰ আমি চাবি হেৰাইছে যদি আমি 24 ঘণ্টালৈকে আমি সময় দিওঁ। আপোনালোকে 24 ঘণ্টা ৰখক, মানে য'ত পৰিছে তাত চাওক, হয়তো কোনো ব্যক্তিয়ে যদি পায়, সদাশয় ব্যক্তিয়ে যদি পায়, আপোনাক চাবিটো ৰিটাৰ্ণ দিব। আৰু অলৰেডি আপুনি যদি বুকিং কৰি দিয়ে, পইচাটো এনেই গ'ল, আকৌ চাবিটো আপুনি পাই যাব। গতিকে তেনেকুৱা হ'ব নালাগে। আপুনি হেৰি কৰক, 24 ঘণ্টা ৰখক, অহাকালি আহক, আহি পেলাই আপোনালোকে লাগে অনলাইন কৰিব। আজিকালি মানে কি, চাবিটো যদি হেৰাই তাত ডিলাৰত গৈ পেলাই অনলাইন ৰেজিষ্টাৰ কৰিব লাগিব। ৰেজিষ্টাৰ কৰাৰ পিছত তেওঁলোকে কোম্পানীত অৰ্ডাৰ দিব, গুৰগাঁৱৰ পৰা চাবিটো আহিব। তাৰপিছতে মনটোতো কালি গোটেই দিনটো বেয়া, ৰাতিও মনটো বেয়া। যিমানে নহওক আপোনাৰ চাবিটো যেতিয়া হেৰাই গৈছে, 7-8 হাজাৰ টকা মোৰ যাব, সেইটো মানে মই পইচাটোতকৈ ডাঙৰ বস্তুটো হৈ গৈছে মানে বিশ্বাসটো। মানুহৰ আজি প্ৰায় 16-17 বছৰ গাড়ী চলাইছোঁ, বা নিজৰো বা লোকৰে যাৰে হওক, যেনেকৈ হওক গাড়ী চলাইছোঁ, নিজৰো বাইকখন চলাই থাকোঁ। তথাপিতো মানে আজিলৈকে এইটো কণ্ডিশ্যন মোৰ লগত হোৱা নাই, এই প্ৰথম হৈছে। আৰু চাবিটো মোৰ বোধ হয় মানে য'ত পৰিছে বুলি মোৰ মনে সন্দেহ কৰি আছে, সেই জেগাখিনিত মানে চাইছোঁ, নাই মানে সেইখন জেগাত বিচাৰি পোৱা সম্ভৱ নহয়। আৰু চাবিটো এনেকুৱা বস্তু নহয় যে আপোনাৰ নিজে চলি গুচি যাব। কোনোবাতো সদাশয় ব্যক্তি বা কোনোবা এজন মহান ব্যক্তিয়ে চাবিটো পাইছে, কিন্তু পাই পেলাই ওচৰৰ কোনোবা এখন দোকানত, বা আপোনাৰ ফাৰ্মাচী আছে, দোকান আছে, পাণ দোকান আছে, বা কোনোবা এখন দোকানত যদিও দি দিয়ে, বোলে চাবিটো এইখন কাৰোবাৰ গাড়ীৰ চাবি এটা পাইছোঁ, যদি বিচাৰি আহে দি দিব, সেইটো হ'ল মহান কাম। যদি চাবিটো পাই পেলাই পকেটত ভৰাই কোনোবাই লৈ গৈছে, ঘৰত খেলনা বস্তু, তেতিয়াহ'লে সেইটো এটা বেয়া কাম বুলি মই ভাবোঁ। কাৰণ ময়ো তেনেকৈ বহুত আগতে গাড়ী চলাই যাওঁতে বিভিন্ন জেগাত মই তেনেকুৱা বস্তু পাইছোঁ। য'ত মই বস্তুটো পাওঁ সেই জেগাখিনি ওচৰৰ কোন আছে, কেনেকুৱা পৰিস্থিতিত আছে, সেই দোকান বা কোনোবা যদি মানে হেৰি থাকে, ব্যৱসায় প্ৰতিষ্ঠান থাকে, তাত মই বস্তুটো জমা দিওঁ যে চাবিটো এইখনত মই এই বস্তুটো পাইছোঁ, যদি বিচাৰি আহে, কাৰণ সেইখনতে বিচাৰি আহিব যে আপোনালোকে দি দিব, মানুহজন ভালদৰে চাই লৈ পেলাই আপোনালোকে দি দিব। তেনেকৈ মই চাবিটো মানে চাবি বুলি নহয়, তেনেকুৱা বস্তু মই পাইছিলোঁ, তেনেকৈ মই দি থৈ আহিছোঁ। মানে হায়দৰাবাদত মই 2021-22 মানত মই হায়দৰাবাদ গৈছিলোঁ। তেতিয়া মই তাত মানে ছফ্টৱেৰ কোম্পানীটোত য'ত কাম কৰি আছিলোঁ, তাত তলতেই মই এখন চাহৰ টি ষ্টল আছিলে, তাতে মই চাহ খাই আছিলোঁ। তাৰপিছতে তাতে ছফ্টৱেৰ ইঞ্জিনিয়াৰ দুজনমানে এনেকৈ আহিছিলে, চিগাৰেট চাহ কিবাকিবি খাই আছিল। তাৰপিছতে তেখেতৰ তেতিয়া iPhone 14 মোবাইলটো সেই টি ষ্টলখনতে থৈ পেলাই তাতে চাহ খাই পেলাই পাহৰি গুচি গ'ল। কিন্তু মই যে চাহ খাই আছিলোঁ, মোবাইলটো পালোঁ। মোবাইলটো পাই মই বহুত সময় তাতে ৰখি আছোঁ যে মানুহজন আহিব, দি থৈ যাম। কাৰণ মই সেই টি ষ্টলজনকো বিশ্বাস কৰিব পৰা নাই। তাৰপিছত পোনে 40 মিনিটমানৰ পিছত সেই মানুহজন আহিল। অহাৰ পিছত তেখেতে সুধিছে দোকানীজনক যে মোবাইল এটা থৈ গৈছিলোঁ, দেখিছিল নেকি? তেতিয়া মই নিজে কৈছোঁ যে ছাৰ, মই মোবাইলটো পাইছোঁ, এইটো মোবাইল, মই সেইকাৰণে ৰখি আছোঁ ইয়াতে, যে এনেকুৱা। তেতিয়া তেখেতে মোক টকা 500 উলিয়াই দিছে যে আপুনি চাহ খাব। মই চাহ খাবৰ কাৰণে তেখেতৰ পৰা পইচা লোৱা নাই, কাৰণ এইটো বস্তু এনেকুৱা নহয় যে আজি কালি তেখেতৰ লগত হ'ল, কাইলৈ মোৰ লগত হ'ব। গতিকে মই সেইটো লৈ পেলাই পইচাৰ কাৰণে সেইটো বস্তু নহয়। তেখেতৰ বস্তুটো হেৰাইছে, এটা মূল্যৱান বস্তু। আজিকালি মোবাইলত গোটেই বস্তুখিনি মোবাইলতেই থাকে। আজিকালি মানি পাৰ্টছ লৈ মানুহ তেনেকৈ নুঘূৰে। গতিকে মই সেই বস্তুটো দি দিছোঁ, কাৰণ সেইখিনি মোৰ জ্ঞান আছে, সেইখিনি মই জানো যে এই বস্তুটোৰ প্ৰয়োজনীয় বস্তুটো তেখেতক মই ঘূৰাই দিছোঁ, বা সেইখন জেগাতে ৰখি আছোঁ। নহ'লেও মই সেই দোকানখনতে থৈ আহিলোহেঁতেন, পিছত আহি মানুহজনে লৈ গ'লেহেঁতেন। কিন্তু মোৰ লগত কালি কি ঘটনা এটা হৈ গ'ল চাওক। এই চাবিপাত মই
কি ক'ম আৰু, দিন বেয়া আছিলে যেতিয়া হ'বলগীয়া আছে হ'বই, নে কাকো অন্যায়ো কৰা নাই আজিলৈকে। আৰু মানে মই এটাই জানো জীৱনত, কাৰোবাক উপকাৰ কৰিব নোৱাৰিলে মই অপকাৰো কৰিব নোৱাৰোঁ, মানে অপকাৰ কৰিব নাপায় আচলতে। যদি মই উপকাৰ কৰিব নোৱাৰোঁ কাকো, অপকাৰো কৰিব নাপায়। গতিকে কাৰো প্ৰতি বেয়া ভাৱ নাই। গতিকে হৈ গ'ল আৰু, দিন যাবলগীয়া থাকিলে ক'ত যাব, যাবতো লাগিবই। গতিকে মই ভৰি দিম বুলি কৈছোঁ সিহঁতক, বাইদেউহঁতক, যে মই যিটো হয় আপোনালোকে যাওঁ ব'লক ডিলাৰত, যিমানখিনি খৰচা হয়। কাৰণ চাবিটো লৈ পেলাই, কাৰণ মই ডুপ্লিকেট চাবিটো দি চলাই থাকিম, গাড়ীখন থৈ পেলাই কোনোবা ফালে গুচি যাম, বজাৰ কৰিম, কিবা কৰিম, তাৰপৰা যদি গাড়ীখন চুৰ হৈ যায়, তে গাড়ীখন কিনি দিয়া অকাতটো মোৰ নাই। চাবি এটা বেয়া হৈছে, 8-10 হাজাৰ টকাৰ ভিতৰত গাড়ীখন ভাল হৈ যাব, সেইটো পইচা মই বহন কৰিব পাৰিম। কিন্তু মই 4-5 লাখ টকীয়া গাড়ী এখন মই বহন কৰিব নোৱাৰিম, কাৰণ মোৰ সেইটো অকাতত নাই। গতিকে কৰি দিম। আৰু সেইবোৰে ডিলাৰতো গ'লোঁ, গৈ তাতে এতিয়া সেয়া আৰু, আজি আপোনাৰ এডভান্স 3000 টকা দিয়া হ'ল। বিল কাটি ৰিচিপ্ট লৈ আহিছোঁ তাৰ পৰা। এসপ্তাহৰ পিছত খবৰ কৰিব দিছে। সেইটো বস্তুটো আহিব দেলহি গুৰগাঁৱৰ পৰা আহিব। তেওঁলোকে বিভিন্ন বস্তু অৰ্ডাৰ দিয়াটো একেলগে বস্তুটো আহিব, তাৰপিছত ইয়াত লগাই দিয়া চাৰ্জটো এক্সট্ৰা হ'ব। আৰু চাবিটোৰ দাম এপ্ৰক্সিমেট তেওঁলোকে 6000 পৰা 8000 টকা লকটোৰ দাম কৈছে, আৰু লগোৱাৰ দামটোতো বেলেগ। গতিকে গোটেই বস্তুটোৰ লগত এই বস্তুটো সাঙুৰ খাই আছে। গতিকে কি কৰিম আৰু, উপায়টো নাই, লগাই দিম আৰু, যাবলগীয়া থাকিলে যাবই। গতিকে মই মানে এটাই ক'ব বিচাৰোঁ, আপোনালোকো কওঁ, যে এনেকুৱা কিছুমান বস্তু আপোনালোকে হয়তো বাটে পথে পাব পাৰে। এইটো এনেকুৱা নহয় যে আপোনালোকৰ লগত তেনেকুৱা নহ'ব কেতিয়াও। কিন্তু যদিও বস্তুটো পায়, ওচৰৰ বহুত দূৰলৈ নিনিব বস্তুটো। আপুনি সেই বস্তুটো পায় সেইকণ জেগাত ব্যৱসায় প্ৰতিষ্ঠানৰ পৰা ধৰি পেলাই কি আছে মাৰ্ক কৰিব, আৰু সেই মাৰ্কত সেই যাৰ হাতত দিব তেওঁক এই কথাটো ক'ব, যদি বিচাৰি আহে বস্তুটো দি দিব। কাৰণ এইটো এটা মূল্যৱান বস্তু, বা এইটো বস্তু আপোনাৰ এনেকুৱা নহয় যে মানুহৰ ঘৰত এভেইলেবল থাকে। এটা লগত এখন গাড়ীত 2টা চাবি সেইটো কাৰণেই দিয়ে, কিন্তু এতিয়া মই চাবিটো গাড়ীখন লোকৰ, বাইদেউহঁতৰ গাড়ী, আৰু তেওঁলোকৰ বস্তু, আৰু তেওঁলোকেনো এইটো কি বিশ্বাসত ৰাখিব। কাৰণ মই আজি চলাই আছোঁ, কাইলৈ হয়তো বেলেগ এজন ড্ৰাইভাৰো চলাব পাৰে। গতিকে মই ওলাই যোৱাৰ পিছত, বা সেই বেলেগজনে নি পেলাই গাড়ীখন ক'ৰবাত বজাৰ পাতি কৰিব, কিবা বজাৰ কৰিবলৈ গাড়ীখন ক'ৰবাত এৰি থৈ গুচি যাব, বা কোনোবা পাৰ্কিঙত থৈ দিব, তাৰ পৰা সেই যে চাবিটো কোনোবাই আজি পালে, সেই চাবিটো দি হয়তো গাড়ীখন চুৰো হৈ যাব পাৰে। গতিকে চাবিটো লকটো চেঞ্জ কৰাই দিয়াটো মই উত্তম বুলি ভাবিলোঁ। গতিকে এইটো কৰাই দিওঁ আৰু কি কৰিম। বাকী ডিলাৰলৈ গ'লোঁ, ডিলাৰটো গৈ পেলাই সেয়া এডভান্স পে'মেণ্ট কৰা হ'ল। তাৰপিছত এসপ্তাহৰ পিছত খবৰ কৰিব দিছে। আজি পইচা মোৰ হাতত দিয়া নাই, আজি মই পইচা এটকাও দিয়া নাই। যিটো খৰচা হয় এতিয়া বৰ্তমান বাইদেৱে পইচাটো খৰচা কৰিব, কিন্তু মই পইচাটো উলিয়াই দিম বুলি কৈছোঁ তেখেতক। লাহে লাহে উলিয়াই দিব লাগিব, একেকোবেতো উলিয়াই দিব নোৱাৰোঁ। চ' সেয়াই আৰু, দিন বেয়া থাকিলে ক'ত যাব।